জুবিন দা মৰিছে শুনা পাইছে? দুখ লাগিছে নে? কান্দিছে ন? আৰু একবাৰ কওক, জয় জুবিন দা। জয় জুবিন দা। নমস্কাৰ। আমি হেল্পিং টিমৰ পৰা আহিছোঁ। এই আপুনি বহুত দিন হ'ল গা পা ধোৱা নাই, চুলি কাটা নাই। আপোনাক চুলি দাড়ি কাটি গা পা ধুৱাই নতুন কাপোৰ কিনি দেখি বুজি পাইছে? আহক বহক ইয়াতে। চেণ্ডেলযোৰ খোলক, বহক ইয়াতে। জুবিন দা মৰিছে শুনা পাইছে? দুখ লাগিছে নে? বহুত বেয়া লাগিছে। কান্দিছে ন? একবাৰ জুবিনদাৰ কাৰণে জয় জুবিন দা কৈ দিয়ক। আৰু একবাৰ কওক, জয় জুবিন দা। জয় জুবিন দা। এইটো খুলি দিয়ক, গা ধুৱাই দিম। নহয়, এইটো খুলি নিদিলে আমি বহি দিম না, চেম্পু চাবোন লগাই দিম। গামছা পিন্ধি যাব লাগিব। চুলি আছে নেকি? এইটো পিন্ধি, এইটো খুলি দিয়ক। ইয়াত পেণ্টটো খুলি দিয়ক, এইটো পিন্ধক, এইটো পিন্ধি লওক। নহ'লে আমি বহিম কেনেকৈ? আমি ইয়াতে চাবোন তাবোন লগাম না, আৰু চাবোন আমি চেম্পু টেম্পু লগাম, বুজিছে? বহি দিম না, এইটো খোলক, পিছত আকৌ পিন্ধি ল'ব লাগিলে। বহক আপুনি, বহক। অঁ, বাছ।
আহক। পাইছে মা এইটো সময়তে তাৰপিছত লওকচোন খুলি দিয়ক। গামছা দুটা ধুই ল'বা। বহক। এতিয়া অলপ ভাল লাগিছেনে? ভাল লাগিছে। আপোনাৰ ঘৰ ক'ত জানে? মোৰ ঘৰ পামহি। পামহি না? ওচৰতে না? ঘৰত যায় না নাই? যায়। রাতে কত আসলে? রাতে আসলে তো আমাদের ভালোবাসার বন্ধুরা যদি আপনাদের आसपास এই ধরনের অসহায় মানুষ থাকে অবশ্যই আমাদেরকে मैसेज করবেন। अगर आप लोगों को आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज़ हमें मैसेज कीजिए। हमारा टीम हमेशा बेसहारा इंसानों के लिए काम करता है। বন্ধুসকল আহক আহক ওচৰতে আহক। বন্ধুসকল যদি আপোনালোকৰ ওচৰে পাঁজৰে এনেকুৱা অসহায় মানুহ দেখা পায় নিশ্চয় আমাক মেছেজ কৰিব। কালাপানী হেল্পিং টিম আপোনালোকে আমাক ফেচবুক আৰু ইউটিউবত পাব। আৰু এটা কথা বন্ধুসকল, যদি আপোনালোকৰ মন যায় যে আমি ভাল কাম এটা কৰিম তেতিয়াহ'লে আমাৰ ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি আমাৰ লগত বন্ধু হৈ থাকিব। ক'ৰবাত যদি অসহায় মানুহ দেখা পায় আমাক মেছেজ কৰি দিব, আমি তাত আহি যাম আৰু সেই অসহায় মানুহৰ সেৱা কৰিম। ক'ব কিবা? তো আমি সকলোৱে জানো যে জুবিন দা আমাৰ মাজৰ পৰা গুচি গৈছে, কিন্তু বন্ধুসকল জুবিন দা গুচি গৈছে, জুবিন দাৰ যিটো আদৰ্শ আছিল, জুবিন দা যিটো ভাল পাইছিল, দুখীয়া মানুহ অসহায় মানুহক ভাল পাইছিল, সেইটো আমি জীয়াই ৰাখিব লাগিব। আমি কথাত নহয় বন্ধুসকল, আমি কামৰ মাধ্যমেদি, হয় নে নহয়? আমি সদায় কামৰ মাধ্যমেদি জুবিন দাৰ ভাল পোৱাটো আমি জীয়াই ৰাখিম। তো বন্ধুসকল আৰু এটা কথা নটিচ কৰিছে নহয়, এইবিলাক অসহায় মানুহ এইবিলাক ফুটপাথত পৰি থাকে, শুই থাকে, খোৱা লোৱাৰ কোনো খবৰ নাই, গা পা ধোৱাৰ খবৰ নাই, এইসকল মানুহক জুবিন দাৰ কাৰণে কান্দিছে। ভাবিছেনে বন্ধুসকল? জুবিন দা সকলৰ কাৰণে প্ৰিয় আছিল, দুখীয়া মানুহৰ কাৰণে বেছি প্ৰিয় আছিল। জুবিন দা এইসকল মানুহক বহুত মৰম কৰিছে, বহুত হেল্প কৰিছে। সেইকাৰণে বন্ধুসকল জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। বন্ধুসকল জয় আই অসম।